হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো অসমবাসী ৰাইজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু অসম চৰকাৰে অসমবাসী ৰাইজৰ বাবে আৰু অসমৰ মহিলাসকলৰ বাবে বিশেষকৈ অৰুণোদয় আঁচনি 3.0 আঁচনিখন মুকলি কৰি দিছে। আৰু অৰুণোদয় 3.0 আঁচনিখনত তেখেতে কোৱা মতে সকলো মহিলাই তাতে অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু ৰেচন কাৰ্ড থকা সকলো মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। গতিকে এই আঁচনিখনত অন্তৰ্ভুক্ত হ'বলৈ হ'লে অৰুণোদয় আঁচনি 3.0ত আপোনালোকে অনলাইন আৰু অফলাইন যোগে ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু ইয়াত অনলাইন অফলাইন দুটা অপশ্যন দিয়া হৈছে। গতিকে ইয়াত অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে আৰু আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাই এই অনলাইন কৰিব পাৰিব। আৰু কেনেকৈ কৰিব পাৰিব সম্পূৰ্ণৰূপে মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে আপোনালোকে কোনো ধৰণৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, যিহেতু অসমৰ বহু সংখ্যক মহিলাই এতিয়াও অৰুণোদয় আঁচনি 3.0 পৰা বঞ্চিত হৈ আছে। গতিকে সেই পদক্ষেপ হাতত লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মহিলাসকলৰ বাবে অৰুণোদয় 3.0 আঁচনিখন লঞ্চ কৰিছে। আৰু তাত আপোনালোকে অফলাইন যোগে হ'লেও বা অনলাইন যোগে হ'লেও যিসকলে নিজে কৰিব পাৰে তেওঁলোকে অনলাইন যোগে ৰেজিষ্টাৰ কৰিব পাৰিব। যিসকলে নোৱাৰে তেওঁলোকৰ বাবে মই আগৰ এটা ভিডিঅ'ত দিছিলোঁ যে ফৰ্মখন কেনেধৰণে পাব, অৰুণোদয় ফৰ্মখন কেনেধৰণে পাব আপোনালোকে। সেই ধৰণে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট কৰি নগৰ স্থানীয় সংস্থা বা গাঁও পঞ্চায়তত দাখিল কৰিব পাৰিব। গতিকে আহক ৰাইজ, আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কাইণ্ডলি এটা মই ৰিকুৱেষ্ট কৰোঁ যে মোৰ চেনেলত যিসকল প্ৰথম আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব, যাতে মই দিয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকলে গম পোৱা নাই তেওঁলোকে আচলতে সম্পূৰ্ণভাৱে কথাখিনি গম পায়। আৰু যিসকল এতিয়াও অৰুণোদয় আঁচনি পোৱাৰ পৰা বিৰত আছে তেওঁলোকে যাতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে। গতিকে গাইজ, আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ লৈছোঁ অৰুণোদয় 3.0 স্কিমত কেনেধৰণে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব। এটা অৰুণোদয় 3.0 স্কিমত যিটো অনলাইন প্ৰচেছ হয়, সেই প্ৰচেছটো আপোনালোকে কেনেধৰণে কৰিব বা নিজৰ মোবাইলৰ পৰা কেনেধৰণে কৰিব পাৰিব সকলোখিনি আপোনালোকক আজিৰ ভিডিঅ'ত মই দেখাই যাম। গতিকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। আৰু ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, নিজৰ মোবাইলত থকা প্ৰথম যিটো ক্ৰোম ব্ৰাউজাৰ হয়, সেই ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব। ইয়াতে চাওক, ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত ইয়াতে প্ৰথম এই পেজটো পাবৰ বাবে ইয়াত যিটো লিখা আছে আছাম অৰুণোদয় 3.0 স্কিম 2014 অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড এলিজিবিলিটি এপ্লিকেশ্যন ষ্টেটাছ চেক, এই পেজটো পাবৰ বাবে আপোনালোকক যিটো ৱেবছাইটৰ দৰকাৰ, এই ৱেবছাইটটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু তাতে ক্লিক কৰি আপোনালোকে এই পেজটো পাব পাৰিব। ইয়াত লিখা আছে চাওক, আছাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন এলিজিবিলিটি এণ্ড এপ্লিকেশ্যন ষ্টেটাছ চেক। ইয়াতে গৈ এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে যিসকল মহিলাই বৰ্তমানলৈকে অৰুণোদয় আঁচনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই বা পোৱা নাই, তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু তেওঁলোকে ইলিজিবিলিটি, তাৰমানে কি কি নথি পত্ৰ লাগিব বা কি কি তেওঁলোকৰ ধৰক তেওঁলোক কেনেকুৱা ধৰণৰ পৰিয়ালৰ হ'ব লাগিব বা তেওঁলোকৰ কি কি ডকুমেণ্ট লাগিব এপ্লাই কৰিবলৈ, সেই সকলোখিনি দিয়া আছে। আৰু এপ্লিকেশ্যন ষ্টেটাছ চেক, আগতে যিসকল লোকে এপ্লিকেশ্যন কৰিলে সেই লোকসকলৰ বা সেই মহিলাসকলৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব এই ৱেবছাইটটোৰ যোগেদি। গতিকে গাইজ, এই পেজটো পোৱাৰ পিছত আপোনালোকে কি কৰিব, অলপ তললৈ ক্লিক কৰিব, স্ক্ৰল ডাউন কৰিব। ইয়াতে দিয়া আছে চাওক, এবাউট অৰুণোদয় 3.0 স্কিম, আছাম অৰুণোদয় 3.0 স্কিম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। গতিকে ইয়াতে প্ৰথম দিয়া আছে চাওক, নেম অফ স্কিম আছাম অৰুণোদয় 3.0, স্কিম লেভেলটো দিয়া আছে ষ্টেট অফ আছাম। গতিকে এই অৰুণোদয় স্কিমখন অকল আছামৰ বাবে। তাৰপিছত লঞ্চ ডেট, যেতিয়া প্ৰথম লঞ্চ হৈছিল তেতিয়া ইয়াৰ ডেটটো দিয়া আছে 2022 চনৰ 3 ডিচেম্বৰত লঞ্চ কৰা হৈছিল। আৰু লঞ্চ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু তাৰ ডিপাৰ্টমেণ্টটো হৈছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আৰু বেনিফিচাৰী অকল ওমেন দিয়া আছে, গতিকে অকল মহিলাসকলেহে এই অৰুণোদয় স্কিমখন লাভ কৰিব পাৰিব। আৰু ইনকমটো হৈছে যিসকল মহিলাৰ ইনকম বাৰ্ষিক আয়টো, যিসকল পৰিয়ালৰ মহিলাৰ নহয় একচুৱেলি, যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয় তেওঁলোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰিতা লাভ কৰিব। আৰু বৰ্তমান দিছে ৰেজিষ্ট্ৰেশ্যন ডেট
7 জানুৱাৰী গতিকে বৰ্তমান যেটো ৰেজিষ্ট্ৰেচন হ'ব হেতু হৈছে 7 জানুৱাৰী 2024 পৰা পুনৰ আৰম্ভ হৈছে আৰু ইয়াতে মোড অফ এপ্লিকেশন দিছে অফলাইন এণ্ড অনলাইন আপোনালোকে অনলাইন যোগে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু অফলাইন যোগেও পাৰিব আৰু ডিপাৰ্টমেন্টৰ ৱেবসাইটটো দিছে আৰু ইয়াতে ৱেবসাইটটো দিছে গতিকে এই ৱেবসাইটটো মই আপোনালোকক ডেসক্ৰিপচন বৰ্ডত দি দিম আৰু আপোনালোকৰ যেটো ৰেজিষ্টাৰ লিংক হ'ব হেতু মই দি দিম গতিকে আপোনালোকে ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব তো গাইজ ইয়াত এই ৱেবসাইটটো পোৱাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে কেইটামান অপচন দিয়া আছে ডিসকভাৰ ৰিলেটেড টপিকস এপ্লাই অনলাইন গতিকে এপ্লাই অনলাইনটো আপোনালোকে কৰিব নোৱাৰে কিয়নো আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেচন ফৰ্মখন ক্লিক ফৰ্মত যোৱা নাই বা আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তো গাইজ ইয়াতে সব আপোনালোকে তেতিয়াহে তেতিয়াহে আপোনালোকে অনলাইন কৰিব পাৰিব যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰিব পাৰিব গতিকে এটা এপ্লাই অনলাইনত যদি ক্লিক কৰা হয় তেতিয়াহলে আকৌ পেজটো বেক হৈ আগজগত গুচি আহিব বা এপ্লিকেশন ফৰ্মখনত ক্লিক কৰিলে আপুনি আগজগত গুচি আহিব গতিকে প্ৰথম আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেচন ফৰ্মত আপোনালোকে কি কৰিব লাগিব ইয়াত যেটো শেষত অপচন আছে এই পাঁচটা ঘৰৰ ইয়াতে যেটো পাঁচটা ঘৰ দিয়া আছে এই পাঁচটা ঘৰৰ যেটো ৰেজিষ্ট্ৰেচন শেষৰ অপচনটো দিয়া আছে এই শেষৰ অপচনটো আপোনালোকে ক্লিক কৰিব লাগিব যেটো শেষত দিয়া আছে ৰেজিষ্ট্ৰেচন গতিকে এই ৰেজিষ্ট্ৰেচনটো আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকক সব কাখত এনেকুৱা এটা ধৰণৰ পেজ খোল খাই যাব যেটো দিয়া আছে ৰেজিষ্ট্ৰেচন অফ এন্টাৰপ্ৰাইজ ৰিজাল্ট ফ্ৰম 2014 ইয়োৰ সাৰ্চ এনেকৈ বিভিন্ন ধৰণৰ ৱেবসাইট আপোনালোকৰ ইয়াত খোল খাই যোৱা দেখিবলৈ পোৱা যাব ইয়াৰে কি কৰিব যেটো ওপৰত প্ৰথম সাৰ্চ বাৰ আছে যেটো ৰেজিষ্ট্ৰেচন লিখা আছে এই ৰেজিষ্ট্ৰেচনটো আপোনালোকে কাটি লৈ ইয়াতে লিখিব আৰু মই যেনে ধৰণে লিখিম তেনে ধৰণে আপোনালোকে লিখিব ইয়াতে লিখিব অৰুণোদয় ইয়াতে আপোনালোকে অৰুণোদয় সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইয়াত এন্টাৰ বটনৰ ক্লিক কৰিব এন্টাৰ বটনৰ ক্লিক কৰাৰ পিছত ইয়াতে দেখাইছে সব প্ৰথম যেটো অপচন দিয়া আছে আসাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেচন এণ্ড এলিজিবিলিটি গতিকে ইয়াতে আপোনালোকে ক্লিক কৰি এই যেটো অপচন হয় আসাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন এলিজিবিলিটি ইয়াতে ক্লিক কৰি আপোনালোকে মূল পেজটো পাব পাৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এনে ধৰণে পেজটো আহিব এনে ধৰণে পেজটো অহাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু এই ৱেবসাইটটোত ক্লিক কৰি আপোনালোকে এই ৰেজিষ্ট্ৰেচন ৱেবসাইটটোত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব তো গাইজ যেহেতু মই আপোনালোকক ৰেজিষ্ট্ৰেচনটো কৰি দেখুৱাব নোৱাৰিম কিয়নো ৰেজিষ্ট্ৰেচন কৰিবলৈ ইয়াতে দিয়া আছে বেনিফিচিয়াৰী ওমেন দিয়া আছে গতিকে আপোনালোকৰ ইয়াত প্ৰথমতে যেতিয়া ৰেজিষ্ট্ৰেচনটো এপ্লাই কৰা হয় তেতিয়া আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰিবলৈ দিয়া হয় গতিকে যেটো বেনিফিচিয়াৰী ইয়াত অকল মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে গতিকে মই যেতিয়া ইয়াত অৰুণোদয় স্কিমত ক্লিক কৰিম তেতিয়াহলে পেজটো ঠিক এনেকুৱা ধৰণৰ হৈ যায় যদি আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাও কৰে বা আপোনালোকৰ আধাৰ কাৰ্ড লৈ কৰা হয় তেতিয়াহলে কিন্তু সম্পূৰ্ণৰূপে অনলাইনটো হৈ যাব গতিকে গাইজ ভিডিওটো যদি ভাল লাগিলে তেতিয়াহলে ভিডিওটো লাইক কৰিব ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু মোৰ চেনেলত যিসকল নতুন হৈছে তেওঁলোকে কাষত থকা বেল আইকনটো দবাই ল'ব চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই দিয়া ভিডিওখিনি আপোনালোকে খুব সোনকালে পাই থাকে তো গাইজ আজিলৈ ভিডিওটো ইমানে আছিল থ্যাংক ইউ